নমস্কাৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিকৰ উদ্যোগত এইবাৰ ৰঙালী বিহু উদযাপন কৰা হৈছে আৰু 31 তাৰিখৰ পৰা যি বিহু অখৰা চলি থকা দেখিবলৈ পাইছে আৰু বিহু এইবাৰ অখৰা আজি সামৰণি পৰিব আৰু যিহেতু 23 এপ্ৰিল তাৰিখে ইয়াত প্ৰত্যেক বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিহু পালন কৰি আহিছে আৰু এইবাৰো বিহু পালন কৰিবলৈ লৈছে আৰু দেখিবলৈ পাইছে যে ইয়াত এতিয়া অখৰা চলি আছে। আজি যিহেতু সামৰণি অনুষ্ঠান আৰু এই সামৰণি অনুষ্ঠানত বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে কণ কণ ছাত্ৰ ছাত্ৰীসকলক কণ কণ ল'ৰা ছোৱালীসকলক নাচ শিকাই পানি তেওঁলোকক উৎসাহ যোগাইছে আৰু এয়া দেখিছে আপোনালোকে। এতিয়া এইফালে সকলো ইয়াত আমাৰ তিতাবৰৰ জ্যেষ্ঠসকল আৰু বিহুৱাসকল সকলোখিনি ইয়াত উপস্থিত আছে। এয়া দেখিবলৈ পাইছে আপোনালোকে। এয়া আজি সামৰণি অনুষ্ঠান। আজি সামৰণি অনুষ্ঠানত ৰিহাৰ্চল শেষ হ'ব আজি, যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত তিতাবৰ আঞ্চলিকৰ উদ্যোগত এই অনুষ্ঠানভাগ হৈছে আৰু যিহেতু আজি সামৰণি অনুষ্ঠান 31 তাৰিখৰ পৰা এই বিহু অখৰা চলি আছিল, আজি সামৰণি পৰিছে আৰু যিহেতু 23 এপ্ৰিল তাৰিখে ইয়াত ৰঙালী বিহু হ'ব আৰু সেই ৰঙালী বিহুত এইবাৰ কণ্ঠশিল্পী আহিব ৰিচা ভৰদ্বাজ, ইয়াত উপস্থিত থাকিব আৰু আপোনালোকে আহিব। ইয়াত কেইবাটাও অনুষ্ঠান হ'ব, সেই অনুষ্ঠানত আপোনালোকে উপভোগ কৰিব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক সহায় সহযোগ আগবঢ়াব। আৰু মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইয়াত বহু সংখ্যক লোক আছে, জ্যেষ্ঠসকল আছে, কেনেকুৱা হৈছে আৰু সভাপতি আছে, সভাপতিৰ পৰাও মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। এইবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 23 এপ্ৰিল তাৰিখে যি বিহুখন হ'বলৈ গৈ আছে, সেই বিহুখনৰ আপুনি উদযাপন সমিতি সভাপতি, তাৰ উপলক্ষে আপুনি সিদিনা অকস্মাতে মোক এই উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে আৰু ইতিমধ্যে তেওঁলোকে যোৱা 31 তাৰিখৰ পৰা আজি এই 6 তাৰিখলৈকে তেওঁলোকে 7 দিনীয়াকৈ বিহুৰ কৰ্মশালা পাতিছে আৰু বিহুৰ কৰ্মশালা পতাৰ লগে লগেই মানুহখিনিৰ মাজত এটা উৎসাহ উঠলি উঠিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে মাক দেউতাক ইয়াত অভিভাৱকসকল ইয়াত জড়িত হৈছে। সেইসকলৰ যিটো উৎসাহ দেখি আমাৰ যিটো আহি থকা যুৱ ছাত্ৰ পৰিষদৰ যিখন বিহু, সেই বিহুখন সফল হ'ব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ এই বিহুৰ কাৰ্যসূচীত পুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীয়ে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে সকলো অনুষ্ঠানত আজিৰ এই অনুষ্ঠানটোৰ যোগেদিয়ে মই সকলোকে আমাৰ অহা 23 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা বিহুৰ দিনজোৰা কাৰ্যসূচী, সকলো কাৰ্যসূচীত আপোনালোকৰ সকলোৰে উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। কোন জেগাত হ'ব? ডিম্ব দত্ত ক্ষেত্ৰত আমাৰ এই দিনজোৰা কাৰ্যসূচীয়ে বিহুভাগ অনুষ্ঠিত হ'ব। এয়া আপোনালোকে শুনিবলৈ পালে উদযাপন সমিতি আমাৰ নয়ন দত্ত ককাইদেউহঁতে, আৰু আমাৰ মাজত উপস্থিত আছে প্ৰেছ ক্লাবৰ সভাপতি আৰু শিক্ষাগুৰু, প্ৰাক্তন শিক্ষাগুৰু আৰু লগতে সমাজসেৱক আমাৰ বিমান শইকীয়া ছাৰ আছে। আমি বিমান শইকীয়া ছাৰক কোৱাও দুআষাৰ শুনিবলৈ হৈছে। আপুনি AJSUB প্ৰত্যেক বছৰে এই অনুষ্ঠানভাগ পাতি আহিছে আৰু আপোনাৰ বহু সংখ্যক লোক 31 তাৰিখৰ পৰা আমাৰ যি নাচনীসকলক আখৰা কৰি আহিছে, তাৰ উপলক্ষে দুআষাৰ ক'ব। আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেওঁলোকে প্ৰতি বছৰেই এই আমাৰ যিটো বহাগৰ উৎসৱ, বহাগ বিহু উদযাপন কৰি আহিছে। ইয়াত তিতাবৰখন ঐতিহাসিকভাৱে বিহুৰ ক্ষেত্ৰত চহকী ঠাই। পুৰণা বহু বিহুৱা তিতাবৰত আমাৰ যেনেকৈ খগেশ্বৰ গগৈ বিহু সম্ৰাট বুলি কোৱা হয়, তেওঁ বহুত পুৰণি তিতাবৰত বিহুৰ ক্ষেত্ৰত এজন বিখ্যাত প্ৰসিদ্ধ লোক, শিক্ষাবিদো আছিলে। তাৰোপৰি আমাৰ বিহু সেই কাছজানৰ বিহুৱেই হওক, বগাৰ গাঁৱৰ বিহুৱেই হওক, কচুখাটৰ বিহুৱেই হওক, এই যিবিলাক ঠাই আমাৰ কিছুমান নিৰ্ধাৰিত তিতাবৰত ঠাই আছে য'ৰ বিহু বিখ্যাত। আজিৰ তাৰিখত যে আমাৰ যুৱ ছাত্ৰ পৰিষদে যিখিনি আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক, নতুন ল'ৰা ছোৱালীবিলাকক বিহু শিকাইছে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিহেতু, গতিকে জাতীয়তাবাদটো ধৰি ৰাখিবলৈ হ'লে আমাৰ এই বিহুটো অপৰিহাৰ্য এটা অসমীয়া জাতিৰ কাৰণে। গতিকে বিহুৰ ক্ষেত্ৰত মনে প্ৰাণে যাতে বিহুটোক প্ৰত্যেকগৰাকী মানুহেই, অসমৰ মানুহে আদৰিব পাৰে, সেই ক্ষেত্ৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিটো তেওঁলোকে ভূমিকা ইতিমধ্যে গ্ৰহণ কৰিছে,
সেই ক্ষেত্ৰত আমি যুৱ ছাত্ৰ পৰিষদক ধন্যবাদ জনাইছোঁ আৰু অসমৰ ৰাইজক, তিতাবৰবাসী ৰাইজক বিহুৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰিবৰ কাৰণে ই যাতে বিজতৰীয়া হ'বলৈ যোৱা যিবিলাক শক্তি আছে, দুষ্কৃতিকাৰী আছে, সেই দুষ্কৃতিকাৰীবিলাকৰ বিপৰীতে সবল আৰু শক্তিশালীভাৱে যাতে যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ সন্থা, অন্যান্য আমাৰ জাতীয় সংগঠনবিলাকে যদি তেওঁলোকে অৱস্থান গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চয় আমাৰ বিহু অনাদিকালৰ কাৰণে শক্তিশালী হৈ থাকিব আৰু সুন্দৰ হৈ থাকিব। ধন্যবাদ ছাৰ। আমাৰ মাজত উপস্থিত আছে আৰু মহিলা সমিতি নাৰী সংঘৰ সভাপতি মৃদুলা গগৈ বাইদেউ। মৃদুলা গগৈ বাইদেউৰ পৰা আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম। আপুনি কি ক'ব? অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আখৰা চলি আছিলে 31 তাৰিখৰ পৰা আৰু এখন সুন্দৰ প্ৰত্যেক বছৰে বিহু সন্মিলন পাতি আহিছে আৰু তাৰ উপলক্ষে ধন্যবাদ হেমন্ত। ইয়াত আচলতে গুদুহলৰ প্ৰাংগণত আজি উপস্থিত হৈ ভাল লাগিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খুব সুন্দৰ পদক্ষেপ এটা প্ৰতি বছৰে লৈ আছে। আজি তিতাবৰৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি এক সুন্দৰ স্থলী নিৰ্মাণ কৰি অপূৰ্ব ক্ষেত্ৰত পৰিচয় দিছে আৰু তেখেতলোকে অহা 23 এপ্ৰিলত যি বসন্ত উৎসৱ পাতিবলৈ লৈছে, সেই বসন্ত উৎসৱৰ প্ৰাকখনত যি বহাগ বিহুৰ সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিলে। খুব সুন্দৰ অনুষ্ঠান এটাই হৈ গ'ল আজি সামৰণি অনুষ্ঠান, আৰু সামৰণি অনুষ্ঠানত সঁচাকৈ উপস্থিত থাকি আমাৰ খুব ভাল লাগিছে। আৰু বসন্ত উৎসৱত তিতাবৰত তেখেতলোকে যি বসন্ত উৎসৱ পাতিব, তাত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা পাতিব আৰু আইসকলৰ মাজত পিঠা পনা আৰু গামোচাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। গতিকে আমি আজি এই ক্ষেত্ৰৰ পৰাই আমাৰ তিতাবৰবাসীয়েই হওক বা সদৌ অসম ভিত্তিত পাতিব সকলো আই আৰু ছাত্ৰ ছাত্ৰীক আমন্ত্ৰণ জনাইছোঁ। তেখেতলোকে চিত্ৰাংকন প্ৰতিযোগিতা আৰু গামোচা পিঠা পনা প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰে আৰু যুৱ ছাত্ৰ পৰিষদৰ এই সুন্দৰ পদক্ষেপক আমি আন্তৰিকতাৰে ধন্যবাদ দিছোঁ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইফালে এইসকলে নাচ কৰি আজি আখৰা প্ৰশিক্ষণ লৈছিলে সকলো সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীয়ে। আৰু এয়া বৰ্তমান মই ইয়াৰ পিছত আমি AJCP যোৰহাট জিলা সভাপতি অসীমজ্যোতি হাজৰিকা ডাঙৰীয়াৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম।